নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল মই অৰুন্ধতী ৰয় তোমালোক সকলোকে নতুন এটা ভিডিঅলৈ স্বাগতম জনাইছো আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ অধ্যায় 15 নতুন এটা অংক এই অংকত প্ৰথমতে ছয়টা উদাহৰণ দিয়া আছে লেখ কাগজত 4,2 বিন্দুটো বহুৱা এই বিন্দুটো 2,4 বিন্দুৰ সৈতে একেনে ইয়াতে লেখ কাগজত 4,2 আৰু 2,4 বিন্দু দুটা একে হয় নে নহয় আমাক কৈছে যেতিয়া আমি লেখ কাগজত বহুৱাম 4 মানে x অক্ষ x অক্ষৰ আমি হিসাব কৰিব লাগিব 4 y অক্ষৰ পৰা ৰাইট সাইডে 1 2 3 4 আকৌ x অক্ষৰ আমি ওপৰ ফালে কেই ঘৰ যাম যেহেতু 2 আছে 1 2 এটো হল 4,2 ঠিক একেদৰে 2,4 বিন্দুটোৰ কাৰণে আমি কি কৰিব লাগিব ইয়াৰ পৰা x অক্ষৰ আমি হিসাব কৰিম 1 2 আৰু ইয়াতে কি আছে 4 মানে x অক্ষৰ আমি ওপৰত কেই ঘৰ যাব লাগিব 1 2 3 4 গতিকে এটো হল 2,4 এটি ইয়াৰ পৰা আমি গম পাইছো যে 2,4 আৰু 4,2 দুটা বিন্দু একে নহয় বেলেগ বেলেগ হয় ইয়াতে আমাৰ স্তৰটো লিখা আছে আমি কেনেকে আমি কৰিছো লেখ কাগজত x অক্ষ আৰু y অক্ষ দুডাল অকা হল এতিয়া এটা সৰু বৰ্গ 1 একক ধৰি O 0 0 বিন্দুৰ পৰা সোঁফালে x অক্ষত 4 ঘৰ যোৱাৰ পাছত x অক্ষৰ ওপৰ ফালে y দিশত 2 ঘৰ যোৱাত প্ৰশ্নৰ 4,2 বিন্দুটো পোৱা গল তাৰ পাছত একেখন লেখ কাগজৰ একে অক্ষতে একে একক ব্যৱহাৰ কৰি 2,4 বিন্দুটো বহুৱাই দেখা গল যে 4,2 আৰু 2,4 বিন্দু দুটা সম্পূৰ্ণ বেলেগ বিন্দু এতিয়া নেক্সট এটা উদাহৰণ দিয়া আছে লেখৰ সহায়ত তালিকাখন পূৰ কৰো আহা ইয়াতে লেখ দিয়া আছে আৰু ইয়াতে বিন্দু কি কি a b c d e f বিন্দু দিয়া আছে আমাক তাৰ এই বিন্দু কেটাৰ আমাক ইয়াতে তালিকাত বহুৱাব দিছে ইয়াৰ বিন্দু কেটাৰ ভুজ কোটি x অক্ষৰ পৰা কিমান দূৰত্ব y অক্ষৰ পৰা কিমান দূৰত্ব আৰু বিন্দুটো আমাক স্থানাংক বহুৱাব দিছে প্ৰথমতে a বিন্দুৰ চোৱা a বিন্দুৰ ভুজ মানে x অক্ষত কিমান 1 2 3 4 4 আৰু কোটি মানে y মানে আমি কোটিটো কোন পিনে গুণ হিসাব কৰিব লাগিব x অক্ষৰ ওপৰ ফালে মানে x অক্ষৰ পৰা কিমান ওপৰত আছে 1 2 3 4 5 গতিকে কোটি হল 5 x অক্ষৰ পৰা কিমান দূৰত্বত আছে 5 আৰু y অক্ষৰ পৰা কিমান দূৰত্বত আছে 4 গতিকে স্থানাংক কিমান 4,5 এতিয়া নেক্সট বিন্দু আছে b ইয়াতে আমি ভুজ হিসাব কৰিব লাগিব ভুজটো কোন x অক্ষত আমি হিসাব কৰিম 1 2 3 4 5 6 7 8 গতিকে ইয়াতে ভুজ হ'ব 8 আৰু কোটি মানে x অক্ষৰ পৰা কিমান ওপৰত আছে 1 2 3 4 5 6 7 8 9 10 গতিকে কোটি হল 10 x অক্ষৰ পৰা কিমান দূৰত্বত আছে 10 আৰু y অক্ষৰ পৰা কিমান দূৰত্বত আছে 8 গতিকে ইয়াৰ স্থানাংক কিমান হ'ব 8,10 ঠিক একেদৰে আমি c বিন্দুৰ কাৰণে হিসাব কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 11 12 13 14 গতিকে c বিন্দুৰ ভুজ হ'ব 14 আৰু কোটি কিমান 1 2 3 গতিকে x অক্ষৰ পৰা কিমান দূৰত্বত আছে হেতু হ'ব 3 আৰু y অক্ষৰ পৰা কিমান দূৰত্বত আছে 14 গতিকে ইয়াৰ c বিন্দুৰ স্থানাংক কিমান হ'ব 14,3 হল নেক্সট আছে d বিন্দু এটা d বিন্দু ভুজ আমি হিসাব কৰিব লাগিব 17 আৰু কোটি 8 গতিকে x অক্ষৰ পৰা কিমান দূৰত্বত আছে 8 আৰু y অক্ষৰ পৰা কিমান দূৰত্বত আছে 17 গতিকে d বিন্দুৰ স্থানাংক কিমান হ'ব 17,8 নেক্সট e বিন্দুৰ ভুজ কিমান হ'ব 22 আৰু কোটি হ'ব 6 গতিকে x অক্ষৰ পৰা কিমান দূৰত্বত আছে 6 আৰু y অক্ষৰ পৰা কিমান দূৰত্বত আছে 22 গতিকে
ই বিন্দুৰ স্থানাংক কিমান হ'ব 22,6 22,6 নেক্সট বিন্দু আছে F F বিন্দুৰ ভুজ কিমান হ'ব 23 আৰু কোটি হ'ব 0 x অক্ষৰ পৰা কিমান দূৰত্বত আছে যেহেতু F বিন্দুটো x অক্ষতে আছে গতিকে x অক্ষৰ পৰা দূৰত্ব 0 আৰু y অক্ষৰ পৰা দূৰত্ব 23 গতিকে F বিন্দুৰ স্থানাংক হ'ব 23,0 23,0 নেক্সট তালিকাৰ পৰা A বিন্দুৰ ভুজ 4 আৰু কোটি 5 আৰু স্থানাংক 4,5 একেদৰে বাকি B C D আৰু E বিন্দুৰ ক্ষেত্ৰত তালিকাখন পূৰ কৰা হৈছে কিন্তু F বিন্দুৰ ক্ষেত্ৰত কিছু বেলেগ হ'ব F বিন্দুটো y অক্ষৰ পৰা 23 একক দূৰত্বত আছে কিন্তু বিন্দুটো x অক্ষৰ গাতে লাগি আছে অৰ্থাৎ F বিন্দুটোৰ কোটি 0 F বিন্দুৰ ভুজ হ'ব 23 আৰু বিন্দুটোৰ স্থানাংক হ'ব 23,0 এতিয়া নেক্সট এটা উদাহৰণ দিয়া আছে লেখ কাগজৰ তলৰ বিন্দুবোৰ বহুৱা আৰু এই বিন্দুবোৰ একেডাল ৰেখাত আছেনে পৰীক্ষা কৰা A বিন্দু 1,8 B বিন্দু 3,6 C বিন্দু 5,4 D বিন্দু 6,3 আৰু E বিন্দু 8,1 এতিয়া এই বিন্দুবোৰ এই লেখ কাগজত বহুৱা হৈছে তাৰ পিছত এই গুটেই কেইটা বিন্দু যেতিয়া সংযোগ কৰা হল সংযোগ কৰাৰ পিছত আমি কি পালো এডাল ৰৈখিক লেখ এতিয়া ইয়াতে আছে লেখ কাগজত x অক্ষ আৰু y অক্ষ দুডাল আঁকি লোৱা হল এতিয়া A B C D আৰু E বিন্দু কেইটা বহুৱাই সংযোগ কৰাত এই ৰেখাখণ্ড পোৱা গল দেখা গল যে বিন্দু কেইটা একেডাল ৰেখাতে আছে এতিয়া আমি অনুশীলনী 15.2 থকা প্ৰশ্নসমূহ আলোচনা কৰিম এতিয়া চাওঁ আহাচোন প্ৰথম প্ৰশ্নত কি দিয়া আছে কোৱেশ্চন নম্বৰ 1 তলৰ বিন্দুবোৰৰ ভুজ আৰু কোটি নিৰ্ণয় কৰা ইয়াতে কি বিন্দু দিয়া আছে এই বিন্দু স্থানাংক দিয়া আছে 0,4 এটো কি হয় x ৰ স্থানাংক আৰু এটো হল y ৰ স্থানাংক x ৰ স্থানাংকক আমি কি বুলি কওঁ ভুজ আৰু y ৰ স্থানাংকক আমি কি বুলি কওঁ কোটি গতিকে 0,4 এই বিন্দুটোৰ ভুজ হ'ব 0 অৰ্থাৎ x স্থানাংক আৰু বিন্দুটোৰ কোটি হ'ব 4 হেতু হল y স্থানাংক ঠিক একেদৰে নেক্সট 5,9 ইয়াতো বিন্দুটোৰ x স্থানাংক অৰ্থাৎ ভুজ হ'ব 5 আৰু কোটি হ'ব 9 নেক্সট 7,7 বিন্দুটোৰ ইয়াতে ভুজ হ'ব 7 আৰু কোটি হ'ব 7 ইয়াতে x স্থানাংক 7 y স্থানাংক 7 নেক্সট 5,0 মানে ইয়াৰে ভুজ হ'ব 5 আৰু কোটি হ'ব 0 কোৱেশ্চন নম্বৰ 2 তলৰ বিন্দুবোৰ কোন অক্ষত থাকিব লিখা 3,0 এই বিন্দুটোৰ 3,0 এই বিন্দুটোৰ x স্থানাংক হল 3 আৰু y স্থানাংক হল 0 x স্থানাংকই বুজায় যে সেই বিন্দুটো y অক্ষৰ পৰা কিমান দূৰত্বত আছে আৰু 0 মানে y স্থানাংকই বুজাব যে x অক্ষৰ পৰা কিমান ওপৰত আছে বা কিমান দূৰত আছে কিন্তু যেহেতু y স্থানাংক 0 গতিকে আমাৰ এই বিন্দুটো কত থাকিব x অক্ষতে থাকিব গতিকে ইয়াৰ উত্তৰ হল এই বিন্দুটো x অক্ষত থাকিব নেক্সট 0,8 ইয়াতো হল 0 হল x স্থানাংক আৰু 8 হল y স্থানাংক ইয়াতো কি বুজায় x স্থানাংকই কি বুজায় যে x y অক্ষৰ পৰা কিমান দূৰত্বত থাকিব যেহেতু 0 আছে y অক্ষৰ পৰা কিমান দূৰত্বত থাকিব এটো y অক্ষতেই থাকিব এটো উত্তৰটো হল y অক্ষত থাকিব নেক্সট 9 আৰু 0 y স্থানাংক ঠিক একেদৰে এই y স্থানাংক কি বুজায় যে বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে কিন্তু যেহেতু এটো 0 হৈ আছে গতিকে কি ক'ব পাৰো যে আমি এই বিন্দুটো x অক্ষতেই থাকিব গতিকে উত্তৰটো হল এই বিন্দুটো x অক্ষত থাকিব নেক্সট হল 0 আৰু 10 ঠিক একেদৰে x স্থানাংক ইয়াতে 0 আছে x স্থানাংক কি বুজায় যে এই বিন্দুটো x মানে y অক্ষৰ পৰা কিমান দূৰত্বত আছে যেহেতু 0 আছে
y অক্ষৰ লগত কি হ'ব দূৰত্বও 0 গতিকে এই বিন্দুটো y অক্ষতে থাকিব এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 3 তলত দিয়া বিন্দুবোৰ লেখ কাগজত বহুৱা আৰু বিন্দুবোৰ একেডাল ৰেখাত আছেনে পৰীক্ষা কৰা ইয়াতে a প্ৰথমতে 2, 2 কোন হ'ব x স্থানাংক 2 আৰু y স্থানাংক 2 মানে প্ৰথমতে আমি ইয়াতে x অক্ষত হিসাব কৰিম x স্থানাংক 1 2 আৰু ইয়াৰ পৰা কিমান ওপৰত যাব 1 2 গতিকে এইটো হল a বিন্দু 2, 2 নেক্সট আছে b ইয়াৰে x স্থানাংক 3 y স্থানাংক 3 আমি 1 2 3 ইয়াৰ পৰা ওপৰত 1 2 3 এটো হল b bৰ মান কিমান 3, 3 ঠিক একেদৰে নেক্সট আছে c বিন্দুটো আছে 5, 5 1 2 3 4 5 আৰু 1 2 3 4 5 এটো হল c বিন্দু 5, 5 নেক্সট আছে d বিন্দু ইয়াতো কিমান আছে 6, 6 1 2 3 4 5 6 আৰু পৰলে 1 2 3 4 5 6 এটো হল d বিন্দু কিমান 6, 6 এটা কি কৈছে একেডাল ৰেখাতে আছেনে পৰীক্ষা কৰা আমি কি কৰিব লাগিব এটো আমি জয়েন কৰি দিম হয় গতিকে এই বিন্দু কেটা যেতিয়া আমি সংযোগ কৰিলো গতিকে কি হল একেডাল ৰেখাতে আছে নেক্সট দিয়া আছে k বিন্দু 4, 0 4 0 গতিকে y স্থানাংক ইয়াতে 0 এটো হল k নেক্সট আছে l 4, 2 4 1 2 এটো হল l নেক্সট আছে 4, 5 এটো হল m n টো আছে 4, 6 এটো নিশ্চয়কৈ তোমালোকে দেখিয়ে গম পাইছা এটো একেডাল ৰেখাতেই থাকিব ইয়াতে গুটেডাল গুটেকেটা বিন্দু একেটা ৰেখাতে আছে এতিয়া নেক্সট p 1, 2 1 2 এটো হল p ঠিক একেদৰে q আছে 4, 4 x স্থানাংক 4 y স্থানাংক 4 তো বিন্দুটো থাকিব ইয়াতে নেক্সট আছে 6, 7 এটো হল r এতিয়া 1, 2 4, 4 6, 7 এতিয়া আমি জয়েন কৰি চাও আহা গতিকে এই বিন্দু কেটা একেটা ৰেখাতে নাই কাৰণ q আৰু r একেটা ৰেখাত থাকিলো p টো ক'ত আছে p টো বেলেগ ফালে আছে গতিকে আমি কি ক'ব পাৰো যে এই বিন্দু কেটা একেডাল ৰেখাতে নাই নেক্সট আছে s2, 1 হল s t হল 2, 5 এটো হল t এটো হ'ব 5, 5 হল OP হ'ব 7, 7
ইয়াতো আমি কি ক'ব পাৰো এই বিন্দুকেইটা একেডাল ৰেখাত নাই next question number 4 লেখ কাগজত 2,6 আৰু 5,3 বিন্দু দুটা বহুৱা এই বিন্দু দুটাৰ মাজেৰে যোৱা ৰেখাডালে x অক্ষ আৰু y অক্ষত ছেদ কৰা বিন্দু দুটাৰ স্থানাংক নিৰ্ণয় কৰক প্ৰথমতে আমি 2,6 বিন্দুটো লেখ কাগজত বহুৱাম ইয়াৰ x স্থানাংক আছে 2 y স্থানাংক হ'ব y স্থানাংক আছে 6 আৰু ইয়াৰে x স্থানাংক আছে 5 y স্থানাংক আছে 3 এতিয়া আমাক কি কৈছে এই দুটা বিন্দু সংযোগ কৰিব দিছে এই দুটা বিন্দু সংযোগ কৰিব দিছে সংযোগ কৰাৰ পিছত ৰেখাডালে x অক্ষ আৰু y অক্ষত ছেদ কৰা বিন্দু দুটাৰ স্থানাংক উলিয়াব দিছে এতিয়া এই ৰেখাডাল দুডালে ছেদ কৰা x অক্ষত ইয়াতে ছেদ কৰিছে ইয়াৰ নাম দিছো আমি a আৰু y অক্ষত ইয়াতে ছেদ কৰিছে ইয়াৰ নাম দিছো b এতিয়া আমাৰ a বিন্দু আৰু b বিন্দুৰ স্থানাংক উলিয়াব দিছে গতিকে a বিন্দুৰ স্থানাংক কি হ'ব ইয়াৰে ভুজ হ'ব 8 আৰু কোটি হ'ব 0 গতিকে a বিন্দুৰ স্থানাংক হ'ব 8,0 a বিন্দুৰ স্থানাংক হ'ব 8,0 আৰু b বিন্দুৰ স্থানাংক কি হ'ব ইয়াতে ভুজ হ'ব 0 কোটি হ'ব 8 গতিকে b বিন্দুৰ স্থানাংক হ'ব 0,8 আজিৰ অংকত আমি একেটাই প্ৰশ্ন সমাধান কৰিলো বাকি থকা প্ৰশ্নবোৰ আমি পৰৱৰ্তী অংকত সমাধান কৰিম ধন্যবাদ